এই এতিয়া হৈ গ'ল ৰাতিপুৱা আৰু এইটো বেটাই পেলাই দিছে বেটা মোৰ কোচতে আছে আৰু আজি অলপ বেলেগ ধৰণৰ নাস্তা হৈছে তো ঠিক আছে মই নাস্তাখিনি বনাই আপোনাক চাই আছোঁ এতিয়া মই নাস্তা খাব লৈছোঁ চালে অথনি মই ভিডিঅ' কৰিব লওঁতে বেটা ইমান আমনি কৰিলে এতিয়াও বৰ্তমান আমনি কৰি আছে ইমান ৰাতিপুৱা উঠিলোঁ কিন্তু এতিয়ালৈকে এতিয়া 11টা বাজিব হৈ গ'ল একাপ মই চাহ খোৱা নাই আজি কি কৰিম কেতিয়াবা কেতিয়াবা ইমান দিগদাৰ হয় ইমান ৰাতিপুৱা উঠিলোঁ কিন্তু মই এতিয়ালৈকে চাহ একাপ খাব পৰা নাই কিয় মানে মাথাটো ভাৰী হৈ গৈছে কেতিয়াবা কেতিয়াবা ইমানেই দিগদাৰ হয় এতিয়া 11টা বাজিবলৈ 10 মিনিটমান আছে বেছি সময়ো নাইকিয়া তো ঠিক আছে মই পটাপট নাস্তাখিনি খাই লওঁ আৰু ই এতিয়াও আমনি কৰি আছে ইয়ে চাওক মই উপায় নাপায় ৰুমতে নাস্তা লৈ আহিলোঁ আসসালামু আলাইকুম সকলোকে নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে আপোনালোকৰ দুৱা আশীৰ্বাদত মোৰো ভাল আজি ৰাতিপুৱাৰ পৰা মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ চালেই ৰাতিপুৱা চাহ নাস্তা বনালোঁ বেটাক লৈ ইমান কষ্টকৈ চাহ নাস্তা বনালোঁ সেইটোও দেখালোঁ আপোনালোকক কি কৰিম মাজে মাজে বেটাই এনেকুৱা কৰে ল'ৰা ছোৱালী এনেকুৱা কৰেই ন কেতিয়াবা কেতিয়াবা আৰু এটা কথা সদায় মন কৰিব যেতিয়া আপোনাৰ সুখ থাকে চব পিনৰ পৰা সুখ আহে এইটো অকল মোৰ বুলি নহয় সকলোৰে হয় যেতিয়া আপোনাৰ ঘৰত খানা থাকিব চবেই খানা দিবলৈ আহিব যেতিয়া আপোনাৰ ওচৰত সময় থাকিব তেতিয়া আপোনাক সময় দিবলৈ চবেই আহিব সময়ৰ তেতিয়া অভাৱ নহয় তেতিয়া মানে মানুহে মানে ইমানে আপোনাক সময় দিব মানে দেখুৱাব যে মানে মানুহৰ মানে আপোনাৰ কাৰণে মানে মানুহ মানে ইমানে ফ্ৰী হৈ আছে যেতিয়া আপোনাৰ দৰকাৰ হ'ব তেতিয়া আপোনাৰ ওচৰত কোনো কাকোৱে নাপায় তো সেইকাৰণে এইটো কথা মাথাত ৰাখি নিজৰ কাৰণে নিজে সদায় ষ্টেণ্ড ল'ব লাগে আৰু নিজকে সদায় ভাল ৰাখিব লাগে মই ভাবোঁ এইটো কথা আৰু সেইটোৱে চেষ্টা কৰিছোঁ আৰু এই মাত্ৰ বেটাক খোৱালোঁ এইটো কথা এইকাৰণে ক'লোঁ কাৰণ এইটো একদম ৰিয়েল কথা হয় অকল মই বুলি নহয় সকলো মহিলাই এই প্ৰব্লেমটো ফেচ কৰে তো সেই বুলিয়ে ক'লোঁ আৰু বেটাক এই মাত্ৰই খোৱালোঁ আৰু আজি ভাবিছিলোঁ ভিডিঅ' নকৰোঁ কিন্তু কেলৈ নকৰিম ভিডিঅ' নকৰি আজি নকৰিম কালি নকৰিম তেনেকুৱাতো নহ'ব ন নিজৰ কামখিনি নিজে কৰিবই লাগিব যিমানে যি হওক নিজৰ ঘৰ দুৱাৰৰ কাম নিজৰ কাম নিজকে যতন কৰা নিজৰ ল'ৰাক যতন কৰা চব কৰিবই লাগিব লাগিলে অকণমান দেৰি হ'ব কিন্তু নিজৰ কামখিনি নিজে কৰাৰ মই সদায় চেষ্টা কৰোঁ আৰু কৰি যাম তো ঠিক আছে ভিডিঅ'টো ইমান কথা নাপাতোঁ আৰু বেটা শুইছে এইমাত্ৰ তো মই মোৰ নিজৰ ঘৰৰ কামখিনি কৰি লওঁ আৰু এতিয়া বেটাৰ লগত লাগি এতিয়া 12টা বাজিবলে হ'ল তো ঠিক আছে মই পটাপট নিজৰ কামখিনি কৰিলোঁ কাৰণ নিজৰ ৰুমটো চাফা নকৰিলেও কোনো কথা নাই কিন্তু বাকী কামখিনিতো কৰিবই লাগিব ন নিজৰ ৰুমটো লাহে ধীৰে কৰিলেও হ'ব আৰু আমাৰ ঘৰৰ 6টা-7টা ৰুম আছে তো সেইকেইটাও মই চাফা কৰিব লাগিব তো ঠিক আছে মই পটাপট কৰিলোঁ তাৰপিছত আকৌ লগ পাই আছোঁ আৰু এটা কথা এইটো কথা নক'লেও নহয় আল্লাহ ইমান ভাল এটা হাজবেণ্ড দিছে ইমান ছাপৰ্ট কৰে ইমান মৰম কৰে সেইটোৱে বহুত ডাঙৰ কথা আৰু এটা আল্লাহ ল'ৰা দিছে সেইটোৱে বহুত ডাঙৰ কথা তো যি কি নহওক মোৰ নিজৰ হাজবেণ্ডৰ কাৰণে নিজৰ ল'ৰাৰ কাৰণে নিজৰ কাৰণে এইখিনি কৰিবই লাগিব আৰু এইখিনি কৰিমেই ৰুম চুম সৰা মেলা হৈ গ'ল আৰু এতিয়া মই এই বিচনা দুখন পাৰি লওঁ আৰু ৰুমটো সাৰি লওঁ তো ঠিক আছে ভিডিঅ'টো চাই থাকক এয়া চাওক মই ধুনীয়াকৈ বিচনা দুখন পাৰি দিলোঁ ৰুমটো সাৰি দিলোঁ আৰু এতিয়া এইটো ৰুমৰ কাম শেষ হৈ গ'ল আৰু এতিয়া মই লাইটটো অফ কৰি দিম আৰু এইপিনেও চিজিল কৰি দিলোঁ ৰুমটো
এয়া মই গেছ টেবুল চেবুল চব মোচা মেলা হৈ গ'ল আৰু ভাত পাতি দিলোঁ আৰু এতিয়া মই আলু চিলিছোঁ আলু ভাজি বনাম আজি ঠিক আছে মই কাটি লওঁ আলুখিনি তাৰপিছত আকৌ দেখাই আছোঁ মই ভাজিখিনি কাটি দিলোঁ আৰু ভাজিখিনি বনাই আছোঁ এতিয়া পৰি যাব কমলা টেঙা খাই আছোঁ এয়া কমলা অকণ নিমখে দিছোঁ বেটাকো অকণ অকণ মুখত দিছোঁ সি খোৱা নাই এয়া চাওক গোটেই তলত পেলাইছে কাৰণ টেঙা যে সি খাব নোৱাৰে ময়ে খাই আছোঁ পৰিব আজি 3 দিন 4 দিনৰ পৰা থোৱা আছে খাম বুলি একদম মানে খাবলৈ সময়েই নাপাওঁ আৰু এতিয়া বেটাক ফুচলাই মানে দিলোঁ যে তাৰ হাতত তো সিটো আৰু নাখায় যে গোটেই তলত পেলাই থৈছে মই এতিয়া সাৰি মেলি চব চাফা কৰিম তো সিটো নাখালে আৰু ময়ে খাই দিলোঁ আৰু এইপিনে মোৰ ভাজিও হৈ গ'ল পাতি দিলোঁ মানে হৈ আছে পূৰা হৈ যোৱা নাইকিয়া আৰু অকণমান সময় লাগিব তাৰপিছত আৰু হৈয়ে যাব আৰু মই বেক কেমেৰা দি দেখাই আছোঁ এয়া আলু ভাজি বনাইছোঁ এইপিনে ভাত হৈ গ'ল দাইল কণী আনি থোৱা আছে কালিৰে অকণমান লাও ভাজি আছে এইখিনি এতিয়া চাফা কৰি দিম মই ৰাতিপুৱা এবাৰ মুচিছিলোঁ স্লেটটো কিবা কিবি বনাওঁতে চাহ নাস্তা বনাওঁতে আকৌ লেতেৰা হৈ যায় এয়া বেটাৰ কাপোৰ ধুই আছোঁ ভাত হ'বলৈ সময় নালাগে কিন্তু বাকী কামখিনিৰ কাৰণে মানে বেছি সময় যায় বাহিৰা কামখিনিত এতিয়া মোৰ এয়া কাঁহী বাতি এগালমান ধুবলৈ আছে মোৰ ভাত দাইল চব বনোৱা হৈ গ'ল ভাজি চাজি চব বনাই দিলোঁ অকল কাঁহী বাতিখিনি আছে তো মই এইখিনি পটাপট ধুই লওঁ তাৰপিছত আৰু আজৰি হৈ যাম দিছোঁ ৰ'ব এয়া ভাত খাব লৈছোঁ আৰু ইয়াত হৈছে ভাত এয়া এইখিনি কালিৰে হয় তৰকাৰী এইপিনে আচাৰ কণী আৰু দাইল আৰু আলু ভাজি মই লোৱা নাই এতিয়া খাবলৈ কাৰণ মোৰ মন যোৱা নাই খাবলৈ আৰু ই আমাৰ ছাৰ তাক একেবাৰে ফ্ৰেছ কৰি দিলোঁ বহুত আমনি কৰি আছে আজি দিনভৰ এয়া এতিয়া হৈ গ'ল গধূলি আৰু এইপিনে মই চাহ খাব লৈছোঁ ইয়াত লৈছোঁ 2খন বিস্কুট ভুজিয়া অকণমান আৰু লগত হৈছে চাহ তো ঠিক আছে মই চাহখিনি খাই লওঁ আকৌ লগ পাই আছোঁ এইমাত্ৰ চাহ তাহ খালোঁ অকণমান দেৰিয়ে হ'ল চাহ খোৱা আৰু বেটাৰ লগত লাগি আছিলোঁ তাকো অকণমান খোৱালোঁ ভালকৈ খাবও নিবিচাৰে তো যিকিয়ে নহওক মই ভাবিছোঁ আজি ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব যিসকল নতুন চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তেওঁলোকে বাই বাই আৰু যিসকল ছাপোৰ্ট কৰিছে মোক ইমানকৈ মৰম দিছে তেওঁলোকক বহুত ধন্যবাদ